এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো কুমাৰ দেৱিত দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰৰ অনলাইন নিলামৰ তাৰিখ ৩১ অক্টোবৰলৈ সম্প্ৰসাৰণ কৰা হৈছে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। শনিবাৰে ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজিৰে পৰা ধৰ্মীয় উদ্যম আৰু উল্লাসেৰে নৱৰাত্ৰি আৰম্ভ হৈছে। আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত আজি ICC মহিলা T20 ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ৰাজস্থানত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণকালত উদয়পুৰস্থিত মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে মাউণ্ট আবুত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় আয়োজন কৰা এখন আন্তৰ্জাতিক সন্মিলনত উপস্থিত থাকিব। ৰাজস্থান চৰকাৰৰ উদ্যোগত আয়োজিত আদি গৌৰৱ সন্মান সমাৰোহতো ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰৰ অনলাইন নিলামৰ তাৰিখ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ নিলামৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। চৰকাৰে জনসাধাৰণক অনলাইন নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নিলামত সংগৃহীত ধনেৰে নমামী গংগা পুঁজিলৈ বৰঙণি আগবঢ়োৱা হ'ব। ইচ্ছুক ব্যক্তিসকলে pmmementos.gov.in ৱেবছাইটযোগে পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিব পাৰে। নিলামৰ বাবে প্ৰায় ৬০০টা স্মৃতিসৌধ, বিভিন্ন শিল্পকৰ্ম, বিভিন্ন মন্দিৰৰ আৰ্হি, হিন্দু দেৱতাৰ মূৰ্তি, পেৰা অলিম্পিয়ানসকলৰ জোতা আদি প্ৰদৰ্শন কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সংসদীয় সমষ্টি গান্ধীনগৰত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। আহমেদাবাদ পৌৰ নিগমৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৪৪৬ কোটি টকাৰ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহমেদাবাদৰ সানন্দত কাৰ্যকৰ্তা সন্মিলনত বিজেপি কৰ্মীসকলক সম্বোধন কৰিব। শ্বাহিবাগত আহমেদাবাদ আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনো তেওঁ উদ্বোধন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ধিয়া আহমেদাবাদৰ GMDC খেলপথাৰত গুজৰাট চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত নৱৰাত্ৰি উৎসৱতো অংশগ্ৰহণ কৰিব। কাইলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ADC বেংকৰ শতবাৰ্ষিকী উপলক্ষে গান্ধীনগৰৰ মহাত্মা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত উপস্থিত থাকিব। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। শনিবাৰে ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোতে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৮ অক্টোবৰতে সম্পন্ন হ'ব। ইফালে নিৰ্বাচন আয়োগে ৫ অক্টোবৰৰ সন্ধিয়া ৬:৩০ বজা পৰ্যন্ত এক্সিট পোল প্ৰকাশত নিষেধাজ্ঞা আৰোপ কৰিছে। ছপা মাধ্যম, বৈদ্যুতিন সংবাদ মাধ্যম বা আন কোনো সংস্থাই নিৰ্ধাৰিত সময়তকৈ পূৰ্বে এক্সিট পোল প্ৰকাশ কৰিব নোৱাৰিব। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজিৰ পৰা ধৰ্মীয় উদ্যম আৰু উল্লাসেৰে নৱৰাত্ৰি আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাৰ আৰাধনা কৰা হয়। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনী ইস্তাহাৰৰ ৫টা মূল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনী সহপ্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে পৰ্যায়ক্ৰমে দলীয় ইস্তাহাৰ প্ৰকাশ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত ঝাৰখণ্ড ৰাজ্য গঠনৰ ২৫ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি দলটোৱে ২৫ দফীয়া ইস্তাহাৰ মুকলি কৰিব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। অন্তিম পৰ্যায়ত ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ পূৰ্বে ৰাজ্যখনৰ উন্নয়নৰ বাবে দলটোৱে ১৫০টা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ কথা। উল্লেখযোগ্য যে চলিত বৰ্ষৰ শেষৰ ফালে ৮১টা সমষ্টিৰ বাবে ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। কম্বোডিয়াত ভুৱা এজেণ্টৰ জৰিয়তে লাভ কৰা প্ৰবঞ্চনামূলক চাইবাৰ অপৰাধৰ দ্বাৰা চাকৰিৰ প্ৰস্তাৱত আবদ্ধ হৈ থকা ৬৭জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। নমপনেহত থকা ভাৰতীয় দূতাবাসে কম্বোডিয়াৰ আৰক্ষীৰ সহযোগত তেওঁলোকক ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰে।
28 গৰাকী লোকক 2 দিনৰ ভিতৰতে দেশলৈ ঘূৰাই অনা হ'ব দূতাবাসে জনাইছে যে তেওঁলোক চাইবাৰ অপৰাধত আবদ্ধ ভাৰতীয় নাগৰিকসকলক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু অহৰহ ইয়াৰ ওপৰত নিৰীক্ষণ কৰি থকা হৈছে দূতাবাসে লগতে ভাৰতীয় নাগৰিকসকলক সন্দেহজনক এজেণ্ট আৰু সামাজিক মাধ্যমৰ বিজ্ঞাপনৰ জৰিয়তে কম্বোডিয়া আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহত চাকৰিৰ সুযোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ পৰামৰ্শ দিয়ে উল্লেখযোগ্য যে 2024 চনৰ প্ৰথম 9 মাহতে প্ৰায় 770 জনৰ সৈতে 2022 চনৰ পৰা 1000ৰো অধিক ভাৰতীয়ক দেশলৈ ঘূৰাই পঠিওৱা হৈছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি চমুকৈ IMFৰ এটা প্ৰতিনিধি দলে IMFৰ চলিত কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে শ্ৰীলংকাৰ বিষয়াসকলক সাক্ষাৎ কৰে দুয়োপক্ষই $2.9 বিলিয়ন বিত্তীয় পেকেজৰ চতুৰ্থ কিস্তি মুকলি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আদিকে ধৰি এতিয়ালৈ হোৱা কাম কাজ তথা আগলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে IMFৰ প্ৰতিনিধি দলটোৱে শ্ৰীলংকাত বৰ্তমান চৰকাৰৰ অধীনত দেশখনৰ অৰ্থনৈতিক দৃষ্টিভংগীত ইতিবাচক প্ৰভাৱ পেলোৱা গুৰুত্বপূৰ্ণ সংস্কাৰসমূহৰ প্ৰশংসা কৰে IMFৰ দলটোত জ্যেষ্ঠ বিষয়া ড পিটাৰ ব্ৰুৱেৰ আৱাসিক প্ৰতিনিধি ড সৰৱত জাহান আৰু অৰ্থনীতিবিদ মানৱী আবেয়া বিক্ৰমাও আছিল ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কে যোৱা মাহত তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সঘনাই অভিযোগ কৰিছিল যে পূৰ্বৰ প্ৰশাসনৰ সময়ছোৱাত স্বাক্ষৰিত হোৱা চুক্তিৰ পৰিণতি দৰিদ্ৰ লোকসকলৰ ওপৰত যথেষ্ট বোজা বৃদ্ধি পাইছে আৰু সেই বোজা হ্ৰাস কৰাৰ স্বাৰ্থত IMF চুক্তিক লৈ পুনৰ আলোচনা কৰাৰ বাবে তেওঁ আহ্বানো জনাই আহিছিল যোৱা বৰ্ষৰ মাৰ্চ মাহত IMFে শ্ৰীলংকাৰ বাবে $2.9 বিলিয়ন বিত্তীয় পেকেজৰ অনুমোদন জনাইছিল যি ধনৰাশি 48 মাহৰ ব্যৱধানত বিতৰণ কৰা হ'ব শেহতীয়াকৈ যোৱা জুন মাহত IMFে পৰ্যালোচনাৰ অন্তত তৃতীয় কিস্তিৰ প্ৰায় $33 কোটি 60 লাখ মুকলি কৰি দিছিল মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমান ভ্ৰমণত যথেষ্ট ব্যাঘাতৰ সৃষ্টি হৈছে ফ্লাইট ৰাডাৰ 24ৰ তথ্য অনুসৰি বিশ্বজুৰি বিমান পথৰ পৰিৱৰ্তন বা বিমান বাতিল কৰিবলগীয়া হোৱাৰ বিপৰীতে লেবানন ইজৰাইল আৰু কুৱেইটৰ আঞ্চলিক বিমানবন্দৰসমূহত দীৰ্ঘ সময়লৈ উৰণ বিলম্ব কৰিবলগীয়া হৈছে ইপিনে শেহতীয়া ঘটনাপ্ৰবাহ সন্দৰ্ভত ইউৰোপীয় কেন্দ্ৰীয় বিমান সুৰক্ষা সংস্থা EASA সকলো ইউৰোপীয় বিমান সেৱাক ইৰাণৰ আকাশসীমা এৰাই চলিবলৈ পৰামৰ্শ দিছে মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ আৰু ইজৰাইলে সেই আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ ঘোষণা কৰাৰ পাছতেই এই পৰামৰ্শ দিয়া হয় চলিত অক্টোবৰ মাহৰ শেষলৈকে কাৰ্যকৰী থাকিবলগীয়া এই পৰামৰ্শত যিকোনো উচ্চতাতে ইৰাণৰ আকাশসীমাৰ উৰণ সন্দৰ্ভত বিমান সেৱাসমূহক সতৰ্ক কৰি দিয়া হৈছে এই সকলোবোৰৰে এতিয়া সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে আৰু বিভিন্ন প্ৰতিবেদন অনুসৰি এটা মুখ্য গোলকীয় কেন্দ্ৰৰূপে বিবেচিত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় 85% বিমানৰ উৰণত বিলম্ব ঘটিছে আমেৰিকাত সাগৰীয় ঘূৰ্ণীবতাহ হাৰিকেন হেলিনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 183 লৈ বৃদ্ধি পাইছে আমেৰিকাৰ দক্ষিণ প্ৰান্তত এতিয়া শ শ লোক নিৰুদ্দিষ্ট হৈ আছে কেৱল উত্তৰ কেৰোলিনাত কমেও 90 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৰাষ্ট্ৰপতি জো বাইডেনে আজি উত্তৰ কেৰোলিনা পৰিদৰ্শন কৰিব প্ৰতিৰক্ষা বিভাগত ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ কেৰোলিনাত 1000 অতিৰিক্ত সৈনিক নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে জৰ্জিয়া ভ্ৰমণ কৰিছে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পেও সামুদ্ৰিক ঘূৰ্ণীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জৰ্জিয়া পৰিদৰ্শন কৰিছে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰৰ শ্বাৰজাহত আজিৰে পৰা ICC মহিলা T20 বিশ্বকাপৰ নৱম সংস্কৰণ আৰম্ভ হ'ব উদ্বোধনী খেলত বাংলাদেশ নৱাগত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰতে কাইলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব এই মাহৰ 20 তাৰিখলৈ চলিবলগীয়া প্ৰতিযোগিতাত মুঠ 10টা দলে অংশগ্ৰহণ কৰিব ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব শেহতীয়া তিনিওবাৰেই T20 বিশ্বকাপ জয় কৰা ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ লগতে ভাৰত নিউজিলেণ্ড পাকিস্তান আৰু শ্ৰীলংকাত গ্ৰুপ এত ৰখাৰ বিপৰীতে গ্ৰুপ বিত বাংলাদেশ ইংলেণ্ড স্কটলেণ্ড দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজক ৰখা হৈছে উল্লেখ্য যে এতিয়ালৈ ICCৰ কোনো প্ৰতিযোগিতাৰ খিতাপ জিকিবলৈ সক্ষম নোহোৱা ভাৰতীয় মহিলা দলৰ বাবে এইবাৰৰ বিশ্বকাপ অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ইপিনে মঙলবাৰে ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকাক 28 ৰানত পৰাস্ত কৰি ৱাৰ্ম আপ মেচত একেৰাহে দ্বিতীয়টো জয় লাভ কৰে ইয়াৰ পূৰ্বে ভাৰতে ৱেষ্ট ইণ্ডিজক প্ৰথমখন ৱাৰ্ম আপ মেচত 20 ৰানত পৰাস্ত কৰিছিল বাতৰি সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ
দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি ৰাজস্থানত উপস্থিত হ'ব দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজিৰ পৰা ধৰ্মীয় উদ্যম আৰু উল্লাসেৰে নৱৰাত্ৰি আৰম্ভ হৈছে আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত আজি ICC মহিলা T20 ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব আমাৰ এতিয়া বাতৰি ইমানেই